নমস্কাৰ আজি আমি পুনৰ আৰম্ভ কৰিছোঁ B.Ed এন্ট্ৰেন্সৰ বাবে কিছুমান মোষ্ট ইম্পৰ্টেণ্ট প্ৰবেবল কুৱেশ্যনছ ইয়াতে আসাম গভৰ্ণমেণ্টৰ কিছুমান এডুকেশ্যন ৰিলেটেড আমি কুৱেশ্যন ইনক্লুড কৰিছোঁ আৰু লগতে প্ৰিভিয়াছ ইয়েৰৰ মেথছৰ বহুখিনি কুৱেশ্যন আছে আশা কৰোঁ আমাৰ ভিডিঅ'বিলাকে আপোনাৰ প্ৰিপাৰেশ্যন জাৰ্নিত অলপ হ'লেও সহায় কৰিব যদি ভাবিছে যে আমাৰ ভিডিঅ'বিলাক আপোনাৰ কাৰণে উপকাৰী তেন্তে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ বন্ধু বান্ধৱীৰ লগতো শ্বেয়াৰ কৰিব যাতে তেওঁলোকৰো প্ৰিপাৰেশ্যন জাৰ্নিত যথেষ্টখিনি সহায় হয় আজি আমি সময় নষ্ট নকৰোঁ প্ৰথম প্ৰশ্নটি আছে which two examination boards were merged to form ASSEB in Assam কোন দুটা এক্সামিনেশ্যন বোৰ্ড একেলগ কৰি আমাৰ ASSEB বনাইছে সুধিছে অসমত ইয়াৰে অপচনছ বিলাকৰ ভিতৰত অপচন নম্বৰ বি ইজ দ্য ৰাইট ওৱান সেবা এণ্ড AHSEC এতিয়া সেবা মানে আমি জানোৱে ফুল ফৰ্মটো বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন আৰু আসাম হায়াৰ ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিল দুইটাকে লগ লগাই এটাই কৰিছে সেয়া হৈছে কি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB 2024ত কৰিছে এতিয়া কৈছে what is the one of the main reasons for the proposed merger of SEBA and Assam Higher Secondary Education Council এতিয়া দুইটা লগ লগালে দুইটা লগ লগোৱাৰ মেইন ৰিজনটো কি দিছে ইয়াৰে অপচনছ বিলাকৰ ভিতৰত অপচন নম্বৰ সি ইজ দ্য ৰাইট ওৱান টু ক্ৰিয়েট এ সিংগল এডুকেশ্যন বোৰ্ড ফ্ৰম ক্লাছ 1 to 12 আগতে যেটো 10 লৈকে এটা বোৰ্ড আছিল আৰু 12 টো বেলেগ হয় তো যাতে একে ধৰণৰ সিংগল এডুকেশ্যন বোৰ্ড থাকে 1 to 12 তাৰ কাৰণে আমি দুইটাকে কি কৰা হল বুলি কৈছে লগ লগাই মাৰ্জ কৰি এটাই বনোৱা হৈছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড হেতুকে আকৌ মই এটা কোৱেশ্চন আকাৰে দি দিছো অলৰেডি আপোনালোকে জানে তথাপিও দিছো which new body was formed by merging SEBA and Assam Higher Secondary Education Council in Assam এটো অলৰেডি কলুৱে তথাপিও আকবাৰ কৈ দিছো হেয়া হৈছে অপচন নম্বৰ বি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ASSEB Next to কৈছে which new national park was declared in Assam in 2025 2025 ত অসমত কোনখন নতুন নেশনাল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান ডিক্লেয়াৰ কৰিলে সুধিছে আসলতে ডিক্লেয়াৰটো কৰা হ'ল 2024 তে 2025 ত এপ্ৰুভে হ'ল ফেব্ৰুৱাৰী মাহত ইয়াৰে যদি অপচনছ বিলাক চাওঁ অপচন নম্বৰ বি শিখনা জাওলো নেশনাল পাৰ্ক হয়তো প্ৰনাউন্সিয়েচনটো অকনমান গণ্ডগোল হ'ব পাৰে ইয়াতে যদি চাওঁ এখন কোড আছে এটো আহিব পাৰে BTR ৰিজনত আছে মেইনলি আমাৰ চিৰাং আৰু কোকৰাঝাৰ ডিস্ট্ৰিক্টত Next to question কৈছে what is the major goal of the Assam government NEP 2020 এটা অসমৰ কথা কৈছে দে অসমৰ NEP 2020 মেইন গোলস টু দিছে কি হয় গোল হয় ইয়াৰে অপচনছ বিলাকৰ ভিতৰত অপচন নম্বৰ সি ইজ দ্য ৰাইট ওৱান ৰিডিউসিং ড্ৰপআউটস ভায়া স্মাৰ্ট ক্লাছৰুমছ এটা আমাৰ স্মাৰ্ট ক্লাছৰুম দিছে প্ৰতিখন স্কুলতে যাতে আমাৰ কি হয় আমাৰ ড্ৰপআউটটো স্কুল এৰাৰ যেটো হাৰ হয় হেতু কমাব পাৰি Next to কৈছে Gunotsav Assam is an initiative aimed at improving which level of education এটা কৈছে যে কোনটো লেভেলৰ এডুকেশ্যনটো ইমপ্ৰুভ কৰিবৰ কাৰণে গুণোৎসৱটো আমাৰ অসমত পালন কৰা হৈ উঠিছে তো ইয়াৰে আমাৰ অপচনছ বিলাকৰ ভিতৰত অপচন নম্বৰ সি ইজ দ্য ৰাইট ওৱান আমি জানো এলিমেণ্টাৰী আৰু সেকেন্ডাৰী দুইটাৰ কাৰণে সেকেন্ডাৰী দুইটাৰ কাৰণে আমাৰ কি কৰা হৈছে গুণোৎসৱ পালন কৰা হয় যাতে আমাৰ ইমপ্ৰুভ কৰিব পাৰে স্কুলৰ যেটো আমাৰ স্কুল লেভেল অফ এডুকেশ্যনটো ইয়াতে কৈছে আমাৰ সাহিত্যটো ভাল গুণোৎসৱ কেতিয়া ষ্টাৰ্ট হৈছিল তাৰ মেইন এইম কি আৰু গুণোৎসৱনো কি গুণোৎসৱ হৈছে an initiative by the government of Assam which was started in the year 2017 2017 চনতে ষ্টাৰ্ট হৈছিল আৰু it is an assessment and rating exercise for schools এটো এটা ইম্পৰ্টেন্ট হয় তো কি হয় এটা assessment আৰু rating exercise হয় কাৰ কাৰণে স্কুল বিলাকৰ কাৰণে এলিমেন্টাৰী আৰু সেকেন্ডাৰী ইয়াতে এইমটো কি কৈছে with the aim of improving the quality of education যেটো আমাৰ শিক্ষাৰ গুণগত মানদণ্ড তাক ইমপ্ৰুভ কৰাৰ উন্নতি কৰাৰ উদ্দেশ্য আছে হৈছে কাৰ আমাৰ গুণোৎসৱ আসামৰ তো এটা বহুত ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা আপোনালোকে এটা কোৱেশ্চন আশা কৰিব পাৰে Next to কৈছে the average of first 50 natural numbers is এটো আমি অলৰেডি লাষ্ট ক্লাছৰ যিখন পেপাৰ আছিল তাত কৰিছো তাতে খালি 199 আছিল ইয়াতে কৈছে 50 দেখিছেনে কোৱেশ্চন বিলাক ৰিপিট হয় এই কাৰণে আমাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন কৰাটো কিমান ইম্পৰ্টেন্ট হয় নাম্বাৰটো বা ডিজিটটো এনেকুৱা ধৰণৰ চেঞ্জ কৰি দিব পাৰে কিন্তু আমাৰ কোৱেশ্চনৰ প্যাটাৰ্নটো একেই ধৰণৰ হয় আমি জানোৱে কেনেকৈ উলিয়াব লাগে আমাৰ এভাৰেজ হয় এভাৰেজটো উলিয়াবৰ কাৰণে আমি সাম টোটাল যেটো সাম হয় তাৰ লগত কি কৰো টোটাল নাম্বাৰটো কৰো ইয়াতে যেটো লং হয় আমাৰ নাম্বাৰছ বিলাক একানে আমি কি কৰিছো এটা ফৰ্মুলা ইউজ কৰিছো হেতু হৈছে n * n + 1 এটা n কিমান আছে 50 প্লাস আকৌ ইনটু আমাৰ 50 + 1 আকৌ এটা 50 * 51 হ'ব তাৰ পিছত ডিভাইডেড বাই 2 আমি কটাকটি কৰি পাম কি 1275 এতিয়া আমাৰ কি কৈছে আমি এভাৰেজ উলিয়া অলৰেডি কৈছো মই হেইখিনি কাৰণে কৈছো দে জিবিলাক একেবাৰে মানে ধৰিলো বেয়া পাই মেথছ কৰি জিবিলাকে অকমান শিকিবলৈ ইচ্ছা কৰিছে জিবিলাকে অলৰেডি জানে তেওঁলোকে স্কিপ কৰিব পাৰে দে মই তেওঁলোকৰ কাৰণে কৈ থকা নাই কিছুমান ষ্টুডেন্ট আছে যে খুব চেষ্টা কৰে শিকিবৰ কাৰণে আৰু তেওঁলোকে টান পায় অলপ মানে ভয় কৰে সেই কাৰণে তেওঁলোকৰ কাৰণে মই ইজি হ'বৰ কাৰণে কৈ আছো ইয়াতে আমাৰ আমি এভাৰেজ কেনেকৈ উলিয়াম জানোৱে যে টোটাল যেটো সাম হয় সামটো ওপৰত দি টোটাল নাম্বাৰটো তলত দি এতিয়া আমি সামটো পালো কি 1275
যেটো যোগ কৰি যেটো আমাৰ ফল পাইছো এটো হৈছে 1275 আৰু তাৰ নাম্বাৰ কিমান আছে টোটাল নাম্বাৰ 50 তাক আমি ডিভাইড কৰিছো 50 ৰে ডিভাইড কৰিলে আমি পাম অপচন নাম্বাৰ এ 25.5 এই 25 টো তললৈ গুচি গলগৈ 25.5 হ'ব আমাৰ ইয়াৰে আমাৰ ৰাইট আনসাৰ অপচন নাম্বাৰ এ ইজ দা ৰাইট ওয়ান Next to কৈছে কি a man goes 24 meter due east and then 10 meter due north. How far is he away from his initial position? এইটো একেবাৰে ইজি হয় বহুতে মুখতে উলিয়াব পাৰিব কিন্তু যি সকলে বুজি নাপায় টান বুলি ভাবিছে তেওঁলোকৰ কাৰণেহে মই ৰাখিছো তে ইজি পাৰে স্কিপ কৰিব ইয়াতে কৈছে এজন মানুহে 24 মিটাৰ ইষ্টলৈ যায় তাৰ পাছত আমাৰ আকৌ নৰ্থলৈ যায় আমাৰ 10 মিটাৰ ইয়াতে তেওঁ কিমান দূৰ বুজিলে যিটো ইনিশিয়াল পজিশন প্ৰথমৰ পজিশনৰ পৰা কিমান দূৰত আছে সুধিছে ইয়াতে মই ধুনীয়াকৈ দেখাইছো কৰি অলপ লং হৈছে কিন্তু আপোনালোকে চেষ্টা কৰিলে ইজিও কৰিব পাৰে আমি প্ৰথমতে নৰ্থ ইষ্ট সাউথ ওয়েষ্ট লিখি লৈছো তাৰ নৰ্থৰ ফালে কৈছে 24 মিটাৰ আমি 24 মিটাৰ দেখিছো তাৰ পাছত আকৌ কৈছে কি আমাৰ ইষ্টৰ ফালে 24 মিটাৰ ইফালে লিখিছো ইষ্টৰ ফালে 24 নৰ্থৰ ফালে কিমান 10 এটো এ আৰু বি লিখি দিছো এই যেটো পাথ হৈছে এটো কি ৰাইট এংগল ট্ৰায়াঙ্গল এটা ক্ৰিয়েট কৰিছে হয়নে আমি এনেকৈ ইনিশিয়াল পজিশনটো যেটো ই হ'ব এটো ইফালে ইষ্টৰ ফালে এটো হয় তাৰ পৰাহে উদিছে কিমান দূৰ একানে আমি পাইথাগোৰাছৰ থিওৰিটো আমি লগাম এটো হৈছে a স্কয়াৰ + b স্কয়াৰ = c স্কয়াৰ ইয়াতে a কিমান লিখিছো আমি লিখি দিছো 24 মিটাৰ আৰু b হৈছে 10 মিটাৰ এতিয়া আমাৰ এই থিওৰিটো এপ্লাই কৰি দিলে হলে একেবাৰে ইজি c স্কয়াৰ আমি আগলৈ আনি লৈছো খালি a স্কয়াৰ + b স্কয়াৰ আমি c স্কয়াৰটো উলিয়াব লাগে a মানে কিমান লিখা আছে 24 স্কয়াৰ + b লিখা আছে 10 স্কয়াৰ টুলাই আছে তাৰছত আমি c স্কয়াৰ আকৌ ইকুৱেল টু ইমান 24 স্কয়াৰ কৰিলে কিমান পাম 576 আৰু 10 স্কয়াৰ কৰিলে পাম 100 মিটাৰ স্কয়াৰ Next we আকৌ উলিয়াইছো যে হেই দুইটা যোগ কৰি কিমান পাইছো আমি 676 মিটাৰ স্কয়াৰ এতিয়া মিটাৰ স্কয়াৰ যেটো আছে আমি স্কয়াৰ ৰুট উলিয়াই লম আমাৰ 676 ৰ স্কয়াৰ ৰুট উলিয়ালে কিমান পাম এতে স্কয়াৰ ৰুট উলিয়াই দেখাইছো লাষ্ট ক্লাছত আপোনালোকক কৈছো নহয় স্কয়াৰ ৰুট কেনেকৈ উলিয়াব লাগে এই কিনাৰত দেখাইছো কৰি দেখিছেনে 676 ৰ স্কয়াৰ ৰুট উলিয়ালে আমি কিমান পাইছো 26 মিটাৰ পালো এতিয়া আমাক সুধিছে কি তেওঁ ইনিশিয়াল পজিশনৰ পৰা কিমান দূৰত তেতিয়াহলে আমি কিমান গম পালো তেওঁ কিমান দূৰত আছে অপচন নম্বৰ বি ইজ দা ৰাইট ওয়ান 26 দেখিছেনে একেবাৰে ইজি হয় আপোনালোকে যিবিলাকে নাজানে জনাসকলে স্কিপ কৰিব বা যিবিলাকে টান পায় শিকিবলৈও চেষ্টা কৰে তেওঁলোকৰ কাৰণে দিছো আপোনালোকে এবাৰ ভিডিওটো কি কৰিব পজ কৰি ভালদৰে চাব এবাৰ নিজে কৰি একেবাৰে ইজি আৰু এটো এবাৰ শিকি লোৱাৰ পাছত আৰু নেক্সট আপোনাৰ যিকোনো ধৰণৰ এনেকুৱা ধৰণৰ কোৱেশ্চন পাইথাগোৰাছৰ যত থিওৰি লগাব লাগে তাতে আপোনালোকে ইজিলি কৰিব পাৰিব ডিজিট গিটা চেঞ্জ কৰিব বেছি আৰুনো কি কৰিব তো এখানে ডিজিট গিটা চেঞ্জ কৰিলেও যাতে আপুনি কৰিব পাৰে আপুনি মনত ৰাখি ল'ব যে এই প্ৰসেসটো কেনেকৈ কৰিব পাৰি Next to কৈছে কি the surface area of a cube is 150 square centimeter then the volume of a cube is এটো একেবাৰে ইজি দেই আপোনালোকে ভয় নাখাবটো দেখি মই লংকে দেখাইছো আৰু ইয়াতে আমাৰ সারফেস এৰিয়াটো দিছে কিউবৰ 150 স্কয়াৰ সেন্টিমিটাৰ হয়নে আমি অকল জানিব লাগিব দুটা ফৰ্মুলা এটা হৈছে আমাৰ স্কয়াৰ এৰিয়া যেটো সারফেস এৰিয়া হয় তাৰ আমাৰ কিউবৰ যেটো সারফেস এৰিয়া তাৰ ফৰ্মুলা হেতু হৈছে লিখি দিছো ফৰ্মুলা for the surface area of a cube is equal to কিমান a square equal to 6a square তে a মানে সাইড লেংথটো কথা কৈছে আৰু লগতে ইটো ফৰ্মুলাটো মই লিখি দিছো এটো দৰকাৰ নাই প্ৰথমতে আপুনি ফাৰ্স্ট কামটো কৰি লওক ফাৰ্স্ট কামটোৱে কি হৈছে আমাৰ সারফেস এৰিয়াটো উলিয়াই লম আমি দেই সারফেস এৰিয়াৰ যেটো ফৰ্মুলা দিছো আমি a is equal to 6a square এটা a কিমান লিখা আছে অলৰেডি লিখা আছে a is equal to 150 তাবে 6 আছে a square আমি নাজানো a square টো কিমান হয় ঠিক আছে আমি উলিয়াম আইফলে a square টো লৈছো ওপৰত 150.6 লিখিছো আমি তাতে আমি কিমান পালো 25 যেটো a square আছে আমি তাৰ স্কয়াৰ ৰুট উলিয়াম 25 ৰ স্কয়াৰ ৰুট কিমান হয় একেবাৰে ইজি হেতু আমি জানো 5 আপোনালোকে আগত যেনেকৈ স্কয়াৰ ৰুট উলিয়াই দেখাইছিল তেনেকৈ নিজে উলিয়াব পাৰিব এটোটো মুখে উলিয়াব পাৰি 5 সেন্টিমিটাৰ হল এতিয়া আমি এটো গম পাই গলো তাৰছত আমি নেক্সট আউটা কথা আছে নহয় কথাটো আমাৰ কোৱেশ্চনটো ভালকে চাও ভলিউম অফ দা কিউব এতিয়া আমি ভলিউম অফ দা কিউবটো উলিয়াব লাগিব আমি নাজানো এটা ফৰ্মুলাটো কি ওপৰত লিখা আছে যে ফৰ্মুলা ফৰ ভলিউম অফ এ কিউব ইজ v is equal to a cube আমি অলৰেডি পালোৱে v উলিয়াবৰ কাৰণে আমি a কিমান পালো 5 সেন্টিমিটাৰ তো 5 সেন্টিমিটাৰ যদি পাইছো তেতিয়া হলে আমি a কিউব মানে 5 কিউব হ'ব v is equal to 5 কিউব 5 কিউব মানে হৈছে কি 5টা 3 পূৰণ কৰিলে কিমান পাম 125 সেন্টিমিটাৰ কিউব আছে নে ইয়াত 125 সেন্টিমিটাৰ কিউব yes অপচন নম্বৰ a is the right one 125 সেন্টিমিটাৰ কিউব ভালদৰে পজ কৰিব যিসকলে শিকিবলৈ ইচ্ছা কৰে জনাসকলে বাৰু কোৱা নাই তেওঁলোকে ভালদৰে পজ কৰি এই দুটা যেটো ফৰ্মুলা মনত ৰাখিলে একেবাৰে ইজি হয় মই কওঁতে লং লাগিছে কিন্তু আপুনি যেটা নিজে কৰিব একেবাৰে ইজি হ'ব Next to কৈছে 4/5 of a number is greater than 3/4 of a number by 4 find the number এটো একেবাৰে ইজি হয় মই একদম লিখি দেখাইছো এটা আগে 4/5 of a number is greater than 3/4 a number by 4 তাৰ মানে আমি ধৰি লৈছো নাম্বাৰটো হিৰিছে না আমাক কি find the number আমি নাম্বাৰটো নাজানো তো এখানে আমি নাম্বাৰটো ধৰি লৈছো নাম্বাৰ ইজ x
ঠিক আছে তাৰপিছত কৈছে আমি 4/5 অফ এ নাম্বাৰ তাৰমানে 4/5 অফ এ x মাইনাছ 3/4 অফ এ নাম্বাৰটো নাজানো x ইজ ইকুৱেল টু কিমান বুলি কৈছে নাম্বাৰ বাই 4টো লিখিছোঁ ওপৰতে আমি কি লিখিছোঁ 4x ইনটু কৰিছোঁ 4 ইনটু x 4x তলত 5 লিখিছোঁ মাইনাছ আছে 3x ইনটু ডিভাইডেড বাই 4 দিছোঁ ইজ ইকুৱেল টু 4 তাৰপিছত আমি এই দুইটাৰে কি উলিয়াম LCM উলিয়াম 5 আৰু 4 5 আৰু 4 LCM 20 কৰিলে 5 4 গুণ 5 4 গুণ 20 4 4 গুণ 16 16x আৰু বেলেফালে 4 5 গুণ 20 5 গুণ 15 15x হৈ গ'ল তাৰপিছত ইকুৱেল টু 4 যেনেকৈ আছে তেনেকৈ থাকিব তাৰপিছত এইটো মই এনেই লিখাইছোঁ এইটো কৰিব নালাগে একচুৱেলি এনেকৈ 20 থাকিলে ইয়াতে 20 ওপৰটো 16x মাইনাছ 15x তাৰমানে কি আৰু তাতে একো ভেলুৱে নাই ন 1xৰ তো সেইকাৰণে এইফালে 20 হ'ব 20 ইজ ইকুৱেল টু 4 আছে এইফালে 4 দিছোঁ তাৰপিছত x ইজ ইকুৱেল টু কিমান হ'ব 4 ইনটু 20 4 ইনটু 20 হ'লে আমাৰ x ইজ ইকুৱেল টু 4 ইনটু 20 মানে কিমান 80 তো 80 আনচাৰ আছেনে অপশ্যন নম্বৰ চি ইজ দ্য ৰাইট ওৱান 80 আপোনালোকে কৰি চাব দেই এইটো আপোনালোকে ভুল কিবা হৈছে বুলি ভাবিব ইয়াতে কৰোঁতে মই এক্সটো এইটো এনেকৈ দেখাইছোঁ আৰু বেছিকৈ মই দীঘলীয়া যদি হৈছে আপোনালোকে শ্বৰ্টকৈ কিবাকৈ উলিয়াব পাৰে কিন্তু মই একেবাৰে ইজি হওক কাৰণে যিবিলাকে একদম টান বুলি ভাবিছে তেওঁলোকৰ কাৰণে এনেকৈ কৰি দেখাইছোঁ ইয়াৰ অপশ্যন নম্বৰ হ'ব 80 চি ইজ দ্য ৰাইট ওৱান নেক্সটটো কৈছে দ্য নেম অফ আছামিজ পইটছ এণ্ড দেয়াৰ চব্ৰিকেণ্ট ইজ গিভেন এইটো জানোৱে যে আমাৰ যিটা পেইন নেম বা ছদ্মনামবিলাক দিছে আৰু এইফালে কবিবিলাকৰ নাম দিছে সকলোৱে পাৰিব একেবাৰে ইজি হয় আনন্দ চন্দ্ৰ বৰুৱাক কি বুলি কোৱা হয় সেইটো আমি সকলোৱে জানো বকুল বনৰ কবি ৰঘুনাথ চৌধুৰী আটাইতকৈ ইজি হয় বিহগী কবি বুলি কোৱা হয় 3ত আছে B3 তাৰপিছত বিনন্দ চন্দ্ৰ আগৰৱালা ধনী কবি বিনন্দ চন্দ্ৰ আগৰৱালা তেওঁৰ কবিতা পুথিবিলাকৰ নাম যেনে শংকৰধ্বনি প্ৰতিধ্বনি তেনেকুৱা আছিল ন সেইকাৰণে তেওঁ ধনী কবিৰ নামেৰে জনাজাত নেক্সটটো আছে কি আছে গণেশ চন্দ্ৰ গগৈ কি বুলি কয় পাপৰি কবি বুলি কোৱা হয় এইবিলাক গোটেইটা ক'ত মিলি আছে অপশ্যন নম্বৰ বি ইজ দ্য ৰাইট ওৱান তো একেবাৰে ইজিয়ে হয় এইটো তো আৰু নেক্সটটো কৈছে হু অথৰ দ্য ফেমাছ বুক প'ৰ ইকনমিক্সৰ অথৰ কোন সুধিছে ইয়াৰ অপশ্যন নম্বৰ ডি অভিজিত ভি বেনাৰ্জী আৰু ইষ্টাৰ ডাফ্লো এইটো যে এইবাৰ APSCটো আহিছিল কিন্তু এনেকৈ এখন আছিল আৰু ছিংগলকৈ মিলাবলৈ দিছিল যদি আপুনি এখন কিতাপৰ নাম জানি থয় তেতিয়া মিলাবলৈও সুবিধা হয় অভিজিত বেনাৰ্জী আৰু ইষ্টাৰ ডাফ্লোৰ যিখন কিতাপ হয় সেইখন আছে প'ৰ ইকনমিক্স এইটো B.Edত অহাই কুৱেশ্যন হয় দেই এবাৰ আকৌ আমাৰ APSCটো আহিছে তো এইখিনি আছিল আজিৰ কুৱেশ্যন আনচাৰ্ছ আশা কৰোঁ ভিডিঅ'টো ভাল পাব আপোনালোকে অলপ হ'লেও দুই এটা বস্তু শিকিছে যদি মেথছবিলাক মই একদম লাহে লাহে কৈছোঁ শ্বৰ্টকাট ইউজ কৰা নাই লং কাট ইউজ কৰি দিছোঁ মানে পাৰে বাৰু যিবিলাকে একেবাৰে নাজানে তেওঁলোকৰ কাৰণেহে দিছোঁ আশা কৰোঁ আপোনালোকে ভাল পাইছে যদি ভাল পাইছে আমাৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব নটিফিকেশ্যন পাবৰ কাৰণে বেল আইকন বজাই ৰাখিব থেংক ইউ ফৰ ৱাচিং